হয়, আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াই তেওঁ আমছু ত্যাগ কৰিয়ে তেওঁ কংগ্ৰেছত যোগদান কৰিছিলে। আৰু আমি পূৰ্বৰ পৰা এটা কথা দোহাৰি আহিছোঁ যে কংগ্ৰেছ কেতিয়াও সংখ্যালঘু মুছলমানৰ মানে আপোন হ'ব নোৱাৰে। সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কংগ্ৰেছে কাম কৰি আহিছে। এই কথাটো আমি বাৰম্বাৰ দোহাৰাৰ পিছতো আমছুৰ প্লেটফৰ্মৰ পৰা গৈ ৰেজাউল কৰিম ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ৰেজাউল কৰিম ডাঙৰীয়াই 2 দিনো কংগ্ৰেছত তেওঁ থাকিব নোৱাৰিলে। এই কথাটোৱে স্পষ্ট হয় যে আচলতে কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ কোনো ধৰণৰ স্থান নাই। তেওঁলোকে একমাত্ৰ সংখ্যালঘু মুছলমানসকলক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আমি দেখা পাইছোঁ যে ৰেজাউল কৰিম ডাঙৰীয়াই বৰ অসম গঢ়াৰ কথাটো কৈছিল। তেওঁৰ যিখিনি বাক্য সেই গোটেইখিনি বাক্য আপোনালোকে শুনিলে দেখা পাব যে তাত তেওঁ কোনো ধৰণৰ ভুল কথা কোৱা নাই বা অসমৰ বিৰোধী তেওঁ কোনো কথা কোৱা নাই বা অসমীয়া বিৰোধী তেওঁ কোনো কথা কোৱা নাই। তৎসত্ত্বেও আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ যিসকল নেতা লিডাৰ আছে তেওঁলোকে কিন্তু ৰেজাউল কৰিম ডাঙৰীয়াৰ পক্ষত নগৈ তেওঁলোকে ৰেজাউল কৰিম ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজাউল কৰিম ডাঙৰীয়াৰ বিৰুদ্ধে যি ধৰণৰ বিক্ষোভগাৰ প্ৰকাশ কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু তেওঁ ৰাজ্যিক সভাপতি হৈ আছে, তেওঁ নিজে যোগদান কৰিছে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে ৰেজাউল কৰিম ডাঙৰীয়াৰ পক্ষত থিয় হ'ব লাগিছিল। আজি ক'ত গ'ল সেই ৰকিবুল ইছলাম হুছেইন ডাঙৰীয়া? আজি ক'ত গ'ল আব্দুল ছামাদ আহমেদ ডাঙৰীয়া আমছুৰ প্ৰাক্তন সভাপতি? ক'ত গ'ল আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া আমছুৰ প্ৰাক্তন সভাপতি? ক'ত গ'ল আজি জাকিৰ হুছেইন শিকদাৰ আমছুৰ তোমাৰ কংগ্ৰেছৰ উপসভাপতি? তেওঁলোকে কিয় ৰেজাউল কৰিম ডাঙৰীয়াৰ পক্ষত তেওঁলোকে থিয় নহ'ল? কিয় তেওঁলোকে সংখ্যালঘু মুছলমানৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কংগ্ৰেছৰ ভিতৰচৰাত তেওঁলোকে মাত নামাতিলে? এইসকল নেতাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ধিক্কাৰ দিছোঁ, তেওঁলোকক আমি গৰিহণা যোগাইছোঁ। তেওঁলোকে যাতে কোনো কাৰণতে সংখ্যালঘু অধ্যুষিত অঞ্চলত যাতে কংগ্ৰেছৰ নাম লৈ যাতে তেওঁলোকে কোনোদিনেই প্ৰৱেশ নকৰে। আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া, আমাৰ জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া, আব্দুল ছামাদ আহমেদ ডাঙৰীয়া অতি শীঘ্ৰে তেওঁলোকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব লাগে। সংখ্যালঘুৰ স্বাৰ্থত তেওঁলোকে সংখ্যালঘুৰ হৈ তেওঁলোকে মাত মাতিব পৰা তেনেকুৱা কোনো প্লেটফৰ্মত তেওঁলোকে যোগদান কৰিব লাগে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াৰ অন্য ঠাই যদি তেওঁলোকে কৰে, এটা সময়ত গৈ সংখ্যালঘুৱে কিন্তু কংগ্ৰেছক বৰ্জন কৰিবলৈ সিদ্ধান্ত ল'বৰ কাৰণে কণ্ঠাবোধ নকৰে। ধন্যবাদ।